ৰাইজসকল আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি স্পেচিয়েল কাৰণ আজি বনাবলৈ গৈ আছে গছজোপা চিনি পাইছেনে নাই কঁঠাল গছ তাৰমানে আজি কঁঠালৰ মুচি পাৰিম কঁঠালৰ মুচি বনাম কেনেকৈ বনাম চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে কাৰণ সিদিনাখন আপোনালোকক বনাই দেখাইছিলোঁ কঁঠালৰ মুচি কেনেকৈ বনায় আপোনালোকে মৰম দিয়াৰ বাবে ভাবিলোঁ আজিও দেখাই দিওঁ আৰু একবাৰ কঁঠালৰ মুচি কেনেকৈ বনায় চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে দেই যিসকলে কঁঠালৰ মুচি খাই পোৱা নাই কৈ দিওঁ কেনেকুৱা লাগে খাবলৈ চিকেনতকৈ ভাল লাগে খাবলৈ ক'লোঁ নহয় এটা কথা চাওক ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে কেনেকৈ বনায় কঁঠালৰ মুচি মই কৈছোঁ নহয় মাংসই পাত্তা নাপায় কোনো কাৰণতে ইমান বঢ়িয়া লাগে খাবলৈ কাটি কুটি অলৰেডি হৈ গ'ল মাংসৰ নিচিনা টুকুৰা টুকুৰ কৰিয়ে ল'লে এতিয়া কুকাৰত বইল কৰি লোৱা হ'ব অলপ সময় ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব দেই ভিডিঅ' চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গোটেইকেইটা একেলগে কৰি দিব দেই বৰ্তমান এতিয়া পানী অলপ দি দিলে অলপ নিমখ দি দিব তাৰপিছত কুকাৰ ঢাকন মাৰি দিয়া হ'ব চিটি মাৰিব দিয়া হ'ব 2-3টা গৰমটো বহুত বেছি মাৰি আছে ৰাইজসকল তথাপিও এৰা নাই খাবলৈ কিয়নো এই কেইদিনহে মাত্ৰ আৰু কেইদিনমান যোৱাৰ পিছত আৰু কঁঠালৰ মুচি খাবলৈ নাপায় আৰু এইকেইটাই দিন আৰু কুমলীয়া হৈ থাকোঁতেই অলৰেডি বইল হৈ গ'ল এতিয়া তাৰ পৰা ধুনীয়াকৈ আনলোড কৰিব কুকাৰৰ পৰা তাৰপিছত চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে কেনেকৈ বনায় আৰু লগতে আলু কেইডোখৰ মানুহ দি দিছিলে কঁঠালৰ মুচিৰ লগতে আলু বইল হৈ গ'ল একেলগে মাংসৰ নিচিনা আৰু খাবলৈ যে কি মজা লাগে নহয় ৰাইজসকল যিসকলে খাই পোৱা নাই আমি যেনেধৰণে বনাই দিছোঁ তেনেধৰণে আপোনালোকে বনাই খাব বহুত বেছি ভাল লাগে মানে মাংসতকৈ বহুত বেছি ভাল লাগে আৰু গোটেইখিনি মা মছলা সকলো ৰেডি কৰি লোৱা হৈছে আৰু এইফালে চাওক কেৰাহীত তেলো দি দিলে এতিয়া পিঁয়াজ চিয়াজ দি কৰি কি কৰে চাই থাককচোন বাৰু প্ৰথমতে দি দিলে পাঁচফোৰণ তাৰপিছত পিঁয়াজ মানে মাংস যেনেকৈ বনায় সেই তেনেকৈয়ে বনাব লাগিব মোৰ প্ৰিয় বস্তুৰ ভিতৰত এই কঁঠালৰ মুচিটোও পৰে ৰাইজসকল খাবলৈ বৰ ভাল লাগে মাংসলৈ মনত নপৰিব যদি এইটো খাই থাকে এতিয়া দি দিলে পিঁয়াজৰ পেষ্টটো তাৰপিছত এতিয়া দি দিছে গোটেই মা মছলাখিনিৰ ভিতৰত ধৰি লওক হালধি জলকীয়া গুড়ি আৰু নিমখ একেলগে দি দিছে তাৰপিছত আদা নহৰু পিচাখিনি দি দিছে একেলগে তাৰপিছত এতিয়া ধুনীয়াকৈ এইটো ফ্ৰাই হ'বলৈ দিয়া হ'ব অলপ সময়ৰ কাৰণে ৰাইজসকল আকৌ কৈছোঁ আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা কৰি দিব অলৰেডি ফ্ৰাই হৈছেহি আৰু তাৰপিছত এতিয়া দি দিছে বইল কৰা কঁঠালৰ মুচিখিনি আৰু লগতে আলুখিনিও একেলগে মিক্স কৰি দি দিছে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই ৰাইজসকল তেতিয়াহে গম পাম যে আমাৰ খাদ্যটো বিশেষ বেয়া হোৱা নাই ভালেই হৈছে নে কি কয় দেখা পাইছে একেবাৰে মই কৈছিলোঁ মাংসৰ নিচিনা কিমান সুন্দৰ দিয়া সোনকালে বনোৱা জিভাৰ পানী পৰিব আৰু অলপ পিছত নাকত লাগিছে নাকত লাগি গৈছে গোন্ধ ৰাইজসকল আপোনালোকক অকণমান লোভ লগাই দিওঁ দেই বেয়া চেয়া একেবাৰে নাপাব আজি খোৱাহে খোৱা আৰু গৰমৰ কথা বাদ দিয়া খাব লাগে নাই কি কয় এতিয়া দি দিলে গৰম পানী জীয়াইনো থাকিম কেইদিন নে কি কয় ৰাইজসকল দুদিনৰ কাৰণেহে আহিছোঁ এনেকৈ আপোনালোকৰ লগত একেলগে হাঁহি ফূৰ্তিৰে আৰু এতিয়া গৰম মছলাখিনি দিবৰ সময় হৈ গ'ল উতলটো আহিলেই যিহেতু
গৰম মছলাখিনি ঢালি দি দিলে তাৰপিছত আৰু বেছি সময় নাই আৰু এতিয়া খাবহে লাগে আৰু দেই ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ধন্যবাদ